নমস্কাৰ ডান স্পেচৰ সব দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান পথাৰ চন্দ্ৰৰ এটি বিশেষ খণ্ড এই বিশেষ খণ্ডটিত আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী অধিবক্তা ৰঙিয়া উকিল সন্থাৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা মকিব তালুকদাৰ আৰু এগৰাকী কনিষ্ঠ অধিবক্তা অনামিকা ডেকা নমস্কাৰ দুইগৰাকী ব্যক্তিকে স্বাগতম জনাইছোঁ মকিব তালুকদাৰদেৱ আপোনাক স্বাগতম জনাইছোঁ আৰু অনামিকা ডেকা আপোনাক স্বাগতম জনাইছোঁ তেখেতসকলৰ বৰ্ণিল জীৱনৰ ওপৰত বহু কথা পাতিম মই অনুষ্ঠানৰ আৰম্ভণিত কিছু কথা ক'ব বিচাৰিছোঁ ৰঙিয়াৰ এটি জাউতিযুগীয় অনুষ্ঠান ৰঙিয়া উকিল সন্থা এই উকিল সন্থাক এটি জাউতিযুগীয় অনুষ্ঠানলৈ গঢ় দিয়াৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিৰ বহু ব্যক্তিৰ লগতে এগৰাকী ব্যক্তিৰ সিংহভাগ অৰিহণা আছে সেইগৰাকী ব্যক্তি হৈছে মকিব তালুকদাৰ নামে যাৰ পৰিচয় মকিব তালুকদাৰ অকল ৰঙিয়া উকিল সন্থাৰ লগতে জড়িত নহয় বিভিন্ন সামাজিক কাম কাজৰ লগত তেওঁ জড়িত এগৰাকী সাংস্কৃতিক ব্যক্তি সাংস্কৃতিক মনৰ এগৰাকী অধিকাৰী আৰু আন এগৰাকী ব্যক্তি খুব কৰ্মপটু এগৰাকী অধিবক্তা অনামিকা ডেকা তেওঁ ৰঙিয়া উকিল সন্থাৰ এগৰাকী জনপ্ৰিয় বিভিন্ন কাম কাজৰ লগত জড়িত সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত গীত মাতৰ লগত জড়িত গতিকে দুয়োগৰাকী ব্যক্তিৰ বিষয়ে বহু কথা পাতিব লগা আছে যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিতে এটি গীতেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ অনামিকা ডেকাই সুন্দৰকৈ গীত গায় গতিকে অনামিকা ডেকাৰ কণ্ঠত এটি গীত শুনিব খুজিছোঁ অনামিকা এটি গীত শুনিব খুজিছোঁ নমস্কাৰ ধীৰাজদা অনুষ্ঠানৰ আৰম্ভণিতে এটি মই গীত গাবলৈ ওলাইছোঁ গায়ত্ৰী হাজৰিকাৰ সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে দাউৰে দাউৰে লুকা ভাকু সজোন বেলিয়ে ৰিঙিয়াই সুধিলে জোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহ হৈ বাউলি আছেনে বতাহ হৈ বাউলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে বহুত ভাল লাগিলে গায়ত্ৰী হাজৰিকাদেৱৰ এটি অতি জনপ্ৰিয় গীত আজি অনামিকা ডেকাৰ কণ্ঠত শুনিবলৈ পালোঁ আৰু এই গীতটি অনামিকা ডেকাই ৰঙিয়া উকিল সন্থাৰ এটি অনুষ্ঠান বৰ্ণিল অনুষ্ঠানত তেওঁ গীত পৰিৱেশন কৰিছিলে আৰু উপস্থিত দৰ্শকক বিমুগ্ধ কৰিছিলে মই সেই অনুষ্ঠানটিৰ দৰ্শক হিচাপে আছিলোঁ খুব ভাল লাগিছিল অনুষ্ঠানটি আৰু এই চেগতে গায়ত্ৰী হাজৰিকা তেখেতক তেওঁ জুতি আছে শান্তিৰে থাকক ইমান সুন্দৰ এটি গীত আমাৰ অসমৰ সংগীত জগতক উপহাৰ দিয়াৰ বাবে মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে ৰঙিয়া উকিল সন্থা এটি জাউতিযুগীয় অনুষ্ঠান ৰাইজৰ এটি অনুষ্ঠান ৰাইজৰ বহু সকাহ পায় ৰঙিয়া উকিল সন্থাত আহিলে কিমান আজি দুৰ্ভগীয়া ৰাইজখিনিক সহায় কৰি আছে বহু অধিবক্তাই তাৰ মাজত আছে মকিব তালুকদাৰ এই ৰঙিয়া উকিল সন্থাক জাউতিযুগীয় অনুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত মকিব তালুকদাৰৰ সিংহভাগ অৰিহণা আছে বুলি মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ তেওঁ কেইবাবাৰো সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ লগতে সভাপতি পদত অধিষ্ঠিত হৈ অনুষ্ঠানটিত বহু অভাৱ অভিযোগ
তেওঁ সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট তেওঁ অৱদান আছে। এতিয়াও তেওঁ লাগি আছে অনুষ্ঠানটিক আৰু বেলেগ পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত। গতিকে তেওঁৰ মনৰ কথা আমি বুজিব চেষ্টা কৰিম। গতিকে আপোনাক আজি অনুষ্ঠানত স্বাগতম জনাইছোঁ। বহুত ভাল লাগিছে, আপুনি অতি ব্যস্ত। অকল ৰঙিয়া উকিল সন্থাতে নহয়, তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়তো তেওঁ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। গতিকে অতি ব্যস্ততাৰ মাজত আজি বহুদিনৰ পৰিকল্পনা আপোনাক এই অনুষ্ঠানত অনাৰ কাৰণে। গতিকে আজি আপুনি সময় দিছে। গতিকে কেনেকুৱা অনুভৱ আছে? পোনপ্ৰথমে মই মোৰ কনিষ্ঠ ভাতৃসম অধিবক্তা ধীৰাজ ডেকাক মই আন্তৰিক ধন্যবাদ যাচিছোঁ। যিহেতু তেওঁ বহুদিনৰ পৰা কৈ আহিছিলে যে আপোনাক লৈ মই এটা অনুষ্ঠান কৰিব বিচাৰোঁ। যাই হওক, যিকোনো অসুবিধাৰ কাৰণে মই টাইম দিব পৰা নাছিলোঁ। আজি সেই সুযোগকণ আহিছে আৰু লগতে আমাৰ অধিবক্তা অনামিকা ডেকাকো তেওঁ আমন্ত্ৰণ জনাইছিল। অনামিকা ডেকাও মিলাব পৰা নাছিল, তেওঁ মিলাব পৰা নাছিল। আজি আমি যিয়ে নহওক, আমি এটা দিন ঠিক কৰি আজি ইয়াত মিলিত হৈছোঁ। তাৰ কাৰণে মই পোনপ্ৰথমে আমাৰ এই আজিৰ অনুষ্ঠানৰ এংকৰ মই আগতে কৈছোঁৱেই, মোৰ কনিষ্ঠ ভাতৃসম অধিবক্তা ধীৰাজ ডেকাক মই মোৰ আন্তৰিক ধন্যবাদ যাচিছোঁ। কথাটো হৈছে কি, ৰঙিয়া উকিল সন্থাৰ ইতিহাস বুলি ক'বলৈ গ'লে আমি 1982 চনৰ পৰা আৰম্ভ কৰিব লাগিব। 1982 চনত ৰঙিয়াত প্ৰথম কোৰ্ট হৈছিলে। তাত এজন প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশেৰে এই অনুষ্ঠানটো মানে এই কোৰ্টটো আৰম্ভণি হৈছিলে। আৰু সেই একে সময়তে মই দৰ্শকৰ উদ্দেশ্যে কওঁ, সেই একে সময়তে ৰঙিয়া উকিল সন্থাৰ জন্ম হৈছিলে। তো সেইটো 1982 চনৰ কথা। প্ৰথমবাৰৰ সভাপতি আমাৰ সেই অঞ্চলৰ সেই সময়ৰ মানে জনপ্ৰিয় আৰু সৰ্বজন বিদিত গোলাপ দলে বুলি এজন অধিবক্তা আছিলে। গোলাপ দলে। গতিকে নিশ্চয় নতুন প্ৰজন্মই নাজানিব পাৰে, সেইকাৰণে পুৰণি অধিবক্তা মাজত তেওঁ বহুত জনপ্ৰিয় আছিল। তেওঁ আছিলে প্ৰথম সভাপতি আছিল। তাৰ পৰা তেনেকৈ এটা সৰু মানে উকিল সন্থা আছিলে, 4-5জন মান লগ লাগি পেলাই মানে আমি যিখিনি জানো আৰু তেনে এটা সন্থা আছিলে। তাৰ পিছত পৰ্যায়ক্ৰমে তৰুণ সিং লহকৰ, তেওঁ বৰ্তমান আজিকালি হেৰি নকৰে বাৰু, প্ৰেক্টিচ কমাই দিছে, গুৱাহাটী বাসিন্দা হয়, ৰঙিয়াৰ অৰিজিন লোক তেওঁ। তাৰপিছতে তেওঁৰ পিছতে আহিলে আমাৰ বৰ্তমান তেওঁ আছে, কিন্তু স্বাস্থ্যৰ এতিয়া অৱনতি ঘটিছে কিছু, মানে হিৰণ্য কুমাৰ চৌধুৰী। তেওঁ একেৰাহে মানে প্ৰায় 11 বছৰমান ৰঙিয়া উকিল সন্থাৰ ছেক্ৰেটাৰী আছিলে। 11 বছৰ আছিল। এতিয়াও আহে। তেওঁৰ অৱদান ৰঙিয়া উকিল সন্থাত যথেষ্ট। গতিকে তেওঁ আমাৰ নমস্য ব্যক্তি। ঠিক তাৰপিছত শ্বৰিফুদ্দিন আহমেদ, এই তেনেকৈ তাৰপিছত আপোনাৰ অলপতে ঢুকালে আমাৰ বয়োজ্যেষ্ঠ এডভোকেট অধিবক্তা প্ৰতাপ কুমাৰ শৰ্মা। তেওঁৰ আজি কিমান 20 দিনমান হ'ল নেকি ঢুকালে, তেওঁৰ ঢুকালে। গতিকে তেনেকৈ লৈ পেলাই 6-7জনমান ব্যক্তিক লৈ পেলাই তেওঁলোকৰ এটা সন্থা আছিলে। আৰু তেনেকৈ গৈ পেলাই তেওঁলোকে 1996 চনলৈকে আপোনাৰ সেই তিনিআলি বুলি কয়, তিনিআলিৰ এটা ব্লক অফিচৰ মানে এটা ঘৰত মানে সেই কোৰ্টখন আছিলে, আগৰ হিষ্ট্ৰী দেই। তো বাহাৰ বাবু আছিলে, বাহাৰুদ্দিন আহমেদ, তেওঁৰ মই কথাটো পাহৰি গৈছোঁ, তেওঁ সভাপতি আছিলে। তো তেনেকৈ কৰি 1982 চনৰ পৰা সেই তিনিআলিত সেই তেনেকুৱা এটা নিম্ন পৰ্যায়ৰ অৱস্থাত কোৰ্টখন চলি আছিলে এজন জুডিচিয়েল মেজিষ্ট্ৰেটেৰে। তাৰপিছত 1996 চনত 96ত এইখন কোৰ্টখন ৰঙিয়া চিভিল এছডিলৈকে ট্ৰেন্সফাৰ কৰিলে, স্থানান্তৰ কৰা হ'ল। আৰু তাতে আমাৰ এছডিঅ'ৰ এই এতিয়া আপোনালোক গৈছে যদি মই নাজানো, আপোনাৰ এইটো উত্তৰ দিশৰ ফালে বিল্ডিংটোৰ সেই উত্তৰ দিশৰ ফালে জুডিচিয়াৰীক মানে ঠাই দিয়া হ'ল। আৰু তাতেই আপোনাৰ SDGM আহিলে, মুন্সিফ আহিলে, তাৰপিছত আৰু এজন এই প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ, মানে 3জন আহিলে। মানে হেৰি কৰিছিলে, এজন মুন্সিফ, এজন
তাৰ তিনিজনীয়া মানে এটা পূৰ্ণাংগ কোৰ্ট এটা হ'ল আৰু তেতিয়া এই 1996 চনত তাত যোৱাৰ আগৰ মুহূৰ্তত মই অলপ ব্যক্তিগত কথা কৈছোঁ সকলোৱে বস্তু লিংকটো হেৰাই যায় মই 1992 চনত গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াতে মই জইন কৰিছিলোঁ লয়াৰ এছ'চিয়েশ্যনত আৰু ইয়াতে মই প্ৰায় 4 বছৰ কাল উচ্চ ন্যায়ালয় ডিষ্ট্ৰিক্ট কোৰ্ট লয়াৰ কোৰ্ট এই সকলোবিলাক তাৰপিছতে MACT কোৰ্ট আপোনাৰ এই সুন্দৰ বৰি সেইখিনি কি আছে তাতে কনজিউমাৰ কোৰ্ট কেট এইবিলাক মই মানে ছিনিয়ৰৰ লগত মোৰ মানে ওকালতি কৰিছিলোঁ মোৰ গোটেই সেনেকুৱা তাত এটা অভিজ্ঞতা মোৰ আছিলে বাৰু কিন্তু মই পিছত দেখিলোঁ যে সেইখিনি সময়ত ৰঙিয়াৰ এটা মানে স্বেচ্ছাসেৱী মানে সংস্থাই কি কৰিছে যে ৰঙিয়া ডিষ্ট্ৰিক্ট কৰাৰ কাৰণে খুব আন্দোলন কৰি আছিলে তো তেতিয়া তেনেকুৱা এটা অনুভৱ হৈছিলে যে খুব সোনকালে হয়তো ৰঙিয়া ডিষ্ট্ৰিক্ট হৈ যাব আৰু মই সেইটো চিন্তা কৰি লৈ মই বোলে যি শিকিলোঁ গুৱাহাটীত গতিকে ইয়াৰ পিছত মই গতিকে কিবা যদি কৰিবলৈ মোৰ নিজৰ ডিষ্ট্ৰিক্টতে কৰোঁ সেই এটা মনোভাৱ লৈ যদিও জিলা হোৱা নাছিলে মই তেতিয়া মই প্ৰায় 1995 মানত তালৈকে গুচি গ'লোঁ গুচি যোৱাৰ পিছত তাৰপিছত সেই চিভিল SD অফিচত আমি তেনেকৈ থাকিলোঁ আনৰ ঘৰত মানে আমি কি বুলি কয় ঘৰ জোৱাই থকাৰ নিচিনা আমাৰ তাৰমানে হেৰি আছিলে মানে কি কয় উকিল ঘণ্টা আমি ঘৰ জোৱাই আছিলোঁ তাত SDOৰ মানে হেৰি আৰু মানে কোৰ্টৰ লগতে আমিও আমাক ৰুম এটা দিছিলে তো ৰুমটো সৰু ৰুম আছিলে বেছি মেম্বাৰ নাছিলে মোটামুটি 10-12জন এনেকুৱা হ'ব গতিকে তাতে আমি আছিলোঁ তেওঁলোকৰ অনুগ্ৰহত তাৰপিছত 1996 চনৰ মই ক'লোৱেই তাৰ গ'ল তাৰপিছত তাৰ 3টা কোৰ্ট আৰম্ভ হ'ল আৰু সেই হোৱাৰ পিছত সেইখিনি সময়ত আকৌ তাতে আপোনাৰ এই প্ৰয়াত বাহাৰুদ্দিন আহমেদ হিৰণ্য কুমাৰ চৌধুৰী তাৰপিছতে তৰুণৰ সিং লহকৰ এওঁলোক গোটেইবিলাকে লগ লাগি তাৰমানে মানে হেৰিটো মানে সৰু সন্থা তেনে উকিল সন্থাটো তেনেকৈ চলাই আছিলে আৰু কিন্তু কোনো এটা উন্নত ধৰণৰ মানে এটা যে নতুন এটা গতি পাব লাগে বা তেনেকুৱা ধৰণৰ তেওঁলোকে গতানুগতিক চলাই আছিলে যাই হওক মই তাত থকাৰ পিছত মই বহুত দীঘলীয়া কাহিনী মই নকওঁ 2005 চনত মই তাত প্ৰথমবাৰৰ বাবে মানে সাধাৰণ সম্পাদকত মই নিৰ্বাচিত হ'লোঁ গতিকে অতি আনন্দৰ বিষয় আৰু মোৰ এটা আগ্ৰহো আছিল মই এই মানে 2005ত মই সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ নেক্সট দিনাই সেই সময়ত আমাৰ আছিলে SDGM ইন্দিৰা বৰ্মন বৰ্তমান তেওঁ আমাৰ গুৱাহাটীৰ হেৰিৰ পৰা তেওঁ ডিষ্ট্ৰিক্ট জাজ হৈ ৰিটায়াৰ কৰিছে তেওঁ মোক ক'লে যে হেৰি তালুকদাৰ এটা ভাল খবৰ আছে আপোনালোকৰ যে ৰঙিয়াৰ যে হেৰি টাউনত যে মাটিখিনি আছে যে জুডিচিয়াৰীৰ নামত গতিকে হাইকোৰ্টে এতিয়া বিল্ডিংটো চেংচন কৰিছে অতিকৈ আনন্দিত হয় এইখিনি সময়তে আহি গ'ল গতিকে তেওঁ ক'লে যিহেতু আপুনি সম্পাদক গতিকে আপোনাৰ গোটেই কমিটিটোৱে মই এতিয়া আগবাঢ়িম এতিয়াতো ইমানটো আগবাঢ়িব নোৱাৰিম ডিপাৰ্টমেণ্টেলি মই সেইখিনি কৰিব পাৰিম কিন্তু গোটেইখিনি আপোনালোকে লয়াৰ এছ'চিয়েশ্যনে কৰিব লাগিব তেতিয়া তাৰমানে আমি সেই তাৰপিছৰ সেই মই কাৰ্যকাৰ 2005 লোৱাৰ 3 দিন পিছৰ পৰাই যি আৰম্ভ কৰিলোঁ যি মিটিং আৰম্ভ হ'ল তাৰপিছতে গৈ পেলাই সেই 2000 কিমানত নাই মোৰ হেৰিটো আছে বাৰু মানে কি আধাৰশিলা স্থাপন হ'ল আধাৰশিলা স্থাপন কৰিলে 1996 চনতে কৰিলে বোধহয় দেই 1996 চনৰ মই হেৰিটো পাহৰিলোঁ তেতিয়া আছিলে চিফ জাষ্টিচ বি সুদৰ্শন ৰেড্ডি তাৰপিছতে তেওঁৰ 1996 চনত আধাৰশিলা স্থাপন কৰিলে 2005 পিছত মানে 2006 চনৰ 26 আগষ্ট মানে আপুনি 2005 চনত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ল আৰু 2006 মানে আপোনালোকৰ সেই আধাৰশিলা স্থাপন কৰিলে আৰু স্থাপন জাষ্টিচ বি সুদৰ্শন ৰেড্ডি তাৰপিছত তেওঁৰ লগত আছিলে জাষ্টিচ PG আগৰৱাল অনাৰেবল জাষ্টিচ অনিমা হাজৰিকা গতিকে এনেকুৱাকৈ ৰঙিয়া উকিল সন্থাৰ প্ৰথম স্তৰ আৰম্ভণি হ'ল ইন্দিৰা বাইদেউৰ বাকী ইয়াৰ বহুত দীঘলীয়া কথা ইতিহাস আছে আমি কিছু কথা কিছু কথা পাতিম মই এবাৰ এইখিনি যিহেতু মুকিব তালুকদাৰদেৱে এইখিনি কথা ক'লে এবাৰ মই অনামিকা ডেকাৰ ওচৰলৈ আহিছোঁ
অনামিকাৰ কণ্ঠত আমি শুনিবলৈ পালোঁ সৰা পাতে পাতে ইমান সুন্দৰ এটি গীত। গতিকে আন এটি গীত শুনিম, তাৰপিছত অনামিকা ডেকাৰ অধিবক্তা জীৱন, সাংস্কৃতিক জীৱনৰ বিষয়ে কিছু কথা পাতিম। এইবাৰ গাব লৈছোঁ জুবিন গাৰ্গৰ তুমি যেন এটি পপীয়া তুমি দৰে যেন এটি গীতটো। হয় হয়। তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰে গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তোমাতে আদি অনাদি, তোমাৰে নামৰ ৰাগিনী, ওঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুলি, পৰশি উজাই নামনি, আবেগত বাগৰ সলনি, উশাহৰে গভীৰ পিয়াহত তোমাতে লিখা জীৱনী, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ। বহুত ভাল লাগিলে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি অতি সুমধুৰ গীত, এটি কালজয়ী সৃষ্টি অনামিকা ডেকাই গাই শুনালে। আচলতে প্ৰাণৰ শিল্পীগৰাকীৰ আমি প্ৰতিদিনেই আয়োজন কৰি আহিছোঁ একো একোটি অনুষ্ঠান। প্ৰতিগৰাকী শিল্পীৰ কণ্ঠত আমি এইদৰে শুনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি গীত। গতিকে অনামিকা ডেকা, গতিকে এই যে প্ৰাণৰ শিল্পীগৰাকীৰ গীত তুমি গাইছা, কেনেকুৱা অনুভৱ হৈছে তোমাৰ? আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই। তেখেত আজি আমাৰ মাজত নাই। এটা মানে চাৰিওফালে এনেকুৱা এটা শূন্য, বিশাল শূন্য যেন। আমি যিফালে চাওঁ তেওঁৰ অভাৱ অনুভৱ কৰোঁ, মানে আমি সাংস্কৃতিক জগতখনতে চাওঁ যেতিয়া, কিন্তু তেওঁৰ গানবিলাক, আমাৰ গানেই হওক, যিকোনো কাম, সকলোৱে আমাৰ মাজত এতিয়াও মানে বিৰাজমান। এতিয়াও তেওঁ বিৰাজমান। যদিও নাই তেওঁ আমাৰ যদিও নাই। মাজত, কিন্তু তেওঁৰ কৰ্মৰাজি, তেওঁৰ গানবোৰ সদায় আমাৰ মাজত থাকিব। যুগে যুগে থাকিব, হয়, নহয় যুগে জানো? যুগে থাকিব, সদায় চিৰকাল আৰু চিৰদিন। অকল তেওঁ শিল্পীয়ে নাছিলে, তেওঁ হয়, এগৰাকী প্ৰকৃতি প্ৰেমী আছিলে, হয়। সমাজ সচেতক আছিলে, মানুহক মানুহক ভাল পোৱা মানুহ, এগৰাকী দৰদী শিল্পী আছিলে, মানুহক সহায় কৰিছিলে। তেওঁ কি মানুহৰ কৰা লগত নাছিলে? হয়, জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মিলি থাকিব আঁকোৱালি ল'ব পৰা পাৰে যেন মানুহ। বিশাল সত্তা আছিল, নহয় জানো? হয়, হয়, হয়। বহুত ভাল লাগিছে। মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে অনামিকা ডেকাই ৰঙীয়া উকিল সন্থাত কনিষ্ঠ এগৰাকী অধিবক্তা হিচাপে তাত তুমি জইন হৈছা, নহয় জানো? হয়, হয়। গতিকে যদিও তুমি কনিষ্ঠ এগৰাকী অধিবক্তা, তথাপিও তুমি বিভিন্ন অনুষ্ঠানৰ লগত তুমি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা। হয়। আমি দেখিছোঁ বিভিন্ন অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানত অনামিকা ডেকাৰ এটি হ'লেও গীত থাকে আৰু বিভিন্ন তেওঁ কাম কাজত মানুহ আপ্লুত হয়। গতিকে অনামিকা ডেকাৰ এই যে ৰঙীয়া উকিল সন্থাৰ লগত যে তুমি জইন হৈছা, কেনেকুৱা অনুভৱ? আজি মকিব তালুকদাৰ পাইছা, আৰু বহু বিশিষ্ট তোমালোকে অধিবক্তা পাইছা, কেনেকুৱা অনুভৱ? নতুন নতুন কথা শিকিছা? মোৰ 2 বছৰ হ'ল এতিয়া জইন হ'বৰ কাৰণে। এটা মানে বহুত বেলেগ এটা পৰিৱেশ পাইছোঁ। মই মানে মাজতে গেপ হ'ল, সেইটো কাৰণে মই জইন কৰিব পৰা নাছিলোঁ। তাৰপিছত যেতিয়া জইন হ'লোঁ, এটা মানে সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ এটা পালোঁ। আৰু এনেইতো পঢ়িছিলোঁ আমি, পঢ়াৰ পিছৰ এইটো প্ৰেক্টিকেল লাইফত যেতিয়া আহিলোঁ, বিভিন্ন কথা শিকিলোঁ, ভাল লাগিলে। আৰু আমাৰ ছিনিয়ৰ যিখিনি আছে, ছিনিয়ৰসকলে, তেখেতসকলে আমাৰ নাজানিলে ধুনীয়াকৈ কৈ দিয়ে, শিকাই দিয়ে। হয়, শিকাই দিয়ে, বা বিভিন্ন পৰিৱেশ এতিয়া আৰু। ঘৰুৱা পৰিৱেশৰ দৰে। হয়, হয়। আমাৰ বিশেষকৈ আমাৰ বাৰখন বহুত অকণমান সৰু, মানে গুৱাহাটীতকৈ আমাৰ সৰু হয়। সৰু হ'লে মৰমীয়াল গোটেইখিনি কিন্তু। মানুহ একদম এটা পৰিয়ালৰ নিচিনাকৈ আমি পৰিয়ালৰ গোটেইখিনি নিচিনা থাকোঁ। আমি বাছ। কিবা ভুল হ'লে তেখেতসকলে আঙুলিয়াই দিয়ে, নাজানিলে কৈ দিয়ে, আৰু নিজে যিখিনি পাৰোঁ, যেনেকৈ পাৰোঁ ভালকৈ কাম এই কৰিব যে তুমি চেষ্টা কৰোঁ।
কাম কাজৰ লগতে যে এইটো যে গীত শিকিছা বা গীত গাইছা সুললিত কণ্ঠৰে তোমাৰ কি সপোন কি আছিল অধিবক্তা হোৱা নে শিল্পী হোৱা কি আছিলে সপোন গানটো মই সৰুৰ পৰাই সৰুৰ গাওঁ পৰা গোৱা? সৰুৰ পৰাই গাওঁ সৰুৰ পৰা তোমাৰ গাওঁ সপোনটো কি আছিল অধিবক্তা হোৱাটো পিছত আহিল আজি কিন্তু আহিল। গানটো মোৰ আগৰ পৰাই আছিলে গাওঁ, হয় মই মাৰ পৰা শিকিছিলোঁ গান অ। সৰুতে এনে মায়ে শিকাইছিলে তাৰপিছত মই অলপ ক্লাছিকেলৰো লৈছিলোঁ এবছৰমান ক্লাছিকেলৰ শিকিছিলোঁ তাৰপিছত অকণমান অহা যোৱা দূৰ হয় কাৰণে গাঁৱত আছিলে ঘৰ অহা যোৱা দূৰ হয় কাৰণে মানে সেইটো কমপ্লিট নহ'লগৈ এবছৰ কমপ্লিট হ'ল ফাৰ্ষ্ট ইয়াৰটো কমপ্লিট কৰিছিলোঁ তাৰপিছত মোৰ গান শিকা নহ'ল কিন্তু মই গান গাই ভাল পাওঁ গান গাই ভাল পোৱা হয়, এতিয়াও গাই তুমি ভাল সংগীত পাওঁ। ভিডিঅ'ত হয় লৈ থাকিবা তাৰমানে সংগীতৰ হয়, হয়, তেনেকুৱা হয়। আৰু গতিকে বহুত ভাল লাগিলে মই মকিব তালুকদাৰ পৰা আপোনাৰ ওচৰলৈ আহিলোঁ তাৰপিছত যেতিয়া আধাৰশিলা স্থাপন হ'ল তাৰপিছত গৃহ নিৰ্মাণৰ যি যোজা চলিল পিছৰখিনি অলপ জানিব বিচাৰিছোঁ তাৰপিছত মানে আধাৰশিলা স্থাপন হ'ল ইন্দিৰা বাইদেউ SDGM আছিলে আৰু আমাৰ খুব এটা আমাৰ ভাগ্য ভাল নেকি ইন্দিৰা বাইদেউৰ মেডামৰ তাৰমানে হাজবেণ্ড আছিলে ইঞ্জিনিয়াৰ হয় হয় আৰু সেই তেওঁৰ এই তত্ত্বাৱধানতে আমাৰ বিল্ডিংটোৰ কাম আৰম্ভ হৈছিল তেওঁ হয় গতিকে এজন অফিচাৰৰ হাজবেণ্ডে যেতিয়া হয় হয় কামটো চাইছিলে গতিকে তেওঁ বহুত মানে আন্তৰিকতাৰে তেওঁ কাম আন্তৰিকতাৰে কামটো কৰিছিল হয় হয় আৰু আমি আশা ৰাখিছিলোঁ ইয়াত সুন্দৰ এটা মানে কনষ্ট্ৰাকশ্যন এটা হ'ব কনষ্ট্ৰাকশ্যন হ'ব হয় আৰু ঠিক তেনেদৰেই 2 বছৰ লাগিলে মানে 2 বছৰত সম্পূৰ্ণ হ'ল 2004 হ'ল আগষ্টত হয় 2 বছৰত কমপ্লিট হ'ল হয় হয় কমপ্লিট হোৱাৰ পিছত ইন্দিৰা বাইদেউৰ একদম শেষৰ মানে তেওঁ ট্ৰেন্সফাৰ হ'ব আৰু হয় ঠিক ট্ৰেন্সফাৰ হোৱাৰ আগে বিল্ডিংটোৰ কাম শেষ হৈছিলে কিন্তু তেওঁ যিমানখিনি তেওঁ আমাৰ লগত এছ'চিয়েশ্যনৰ লগত যিখিনি তেওঁ সহযোগ কৰিলে কিন্তু যিমান আগ্ৰহেৰে বিল্ডিংটো তেওঁ বনালে কিন্তু তেওঁ ইনগ্ৰেশ্যনত তেওঁ থাকিব নোৱাৰিলে মানে ট্ৰেন্সফাৰ হোৱাৰ কাৰণে গতিকে তাৰপিছত 2008 চনৰ 15 জুন বোধহয় সেইদিনা চিফ জাষ্টিছ চেলামেশ্বৰ ছাৰৰ জৰিয়তে আমাৰ সেই মানে বিল্ডিংটো ইনগ্ৰেট কৰা হয় আৰু সেই সময়ত সভাপতি আছিলে বৰ্তমান বয়োজ্যেষ্ঠ আমাৰ অধিবক্তা ছিনিয়ৰ শ্বৰিফুদ্দিন আহমেদ তেওঁ অধিবক্তা আছিল আৰু প্ৰথম ফাউণ্ডেশ্যন এইটো ষ্ট'নৰ কৰোঁতে তেতিয়া প্ৰতাপ কুমাৰ শৰ্মা যিটো ঢুকালে বুলি ক'লোঁ তেওঁ আছিলে গতিকে এই দুজন সভাপতিৰ লগত মই প্ৰায় 5 বছৰ কণ্টিনিউৱাছলি মই সম্পাদক হিচাপে থাকি পেলাই মই এই উকিল সন্থাৰ কাৰণে মই আত্মনিয়োগ কৰিব পাৰিছিলোঁ গতিকে নিজৰ ছাৰ্ভিচটো দিব পাৰিছিলোঁ গতিকে আপুনি আৰু মই এইখিনিতে এটা কথা কৈ থওঁ আৰু সেইখিনি সময়তে আমি অনুভৱ কৰিছিলোঁ যদিও আমাৰ মানে ৰঙিয়াখন চাব ডিভিজন হয় এতিয়া চাব ডিভিজন হ'লেও গতিকে তাতে আমাৰ লিমিটেড কোৰ্ট বিশেষকৈ ডিষ্ট্ৰিক্ট লেভেলৰ যিখিনি কেছ আছে সেইখিনিৰ কাৰণে তেতিয়াতো আৰু এখনেই আছিলে কামৰূপ জিলা মেট্ৰ' নাছিলে গতিকে আমি ইয়ালৈকে আহিব লাগে কিন্তু আহিব লাগে কাৰণে আমি চিন্তা কৰিলোঁ যে যদি আমি এটা তেতিয়া আছে ফাষ্ট ট্ৰেক ওলাইছিল দেই ফাষ্ট ট্ৰেক কোৰ্ট আছিলে ইয়াতে 4খন মানে ডিষ্ট্ৰিক্ট এটা আমি তেতিয়া আলোচনা কৰিলোঁ যে আমি এখন কোৰ্ট তাত লৈ যাব পাৰোঁ যে আমাৰ বিশেষকৈ ৰঙিয়া চাব ডিভিজনৰ কাৰণে এইবিলাক এটা চিন্তা কৰা হ'ল হোৱাৰ পিছতে আমি কি কৰিলোঁ মই এইকাৰণে এইখিনি কথা কৈছোঁ এই বিল্ডিং ইনগ্ৰেশ্যনৰ দিনাখন মানে আমি কি কৰিলোঁ মেমৰেণ্ডামত আমি এই হেৰিটো দি দিলোঁ যে আমাক ৰঙিয়াবাসীৰ কাৰণে আজি তাৰমানে জাষ্টিছ চেলামেশ্বৰ ছাৰে আমাক মানে ৰঙিয়াক উপহাৰ দিব লাগে আমাৰ যিখন মেমৰেণ্ডাম আছিলে ৰাজহুৱা মিটিঙৰ সেই মেমৰেণ্ডামখনত সেই কথাটো উল্লেখ আছিল মোৰ এতিয়াও মনত আছে মই অলপ সময় লৈছোঁ বাৰু কথাখিনি নক'লেও নহয় মানে এইবিলাক মানে মোৰ জীৱনৰ এটা মানে বহুত মানে কি বুলি ক'ম মানে সাফল্যৰ মুহূৰ্ত আছিলে তো তেতিয়া মিটিঙত মই সম্পাদক আছিলোঁ প্ৰেছিডেণ্ট শ্বৰিফুদ্দিন আহমেদ তেওঁ মঞ্চতে আছে তাৰপিছত আমাৰ ৰঞ্জন গগৈ ছাৰহঁত গৈছিল চিফ জাষ্টিছ তেওঁ তেতিয়া জাষ্টিছ আছিলে চেলামেশ্বৰ ছাৰ আছে ডাইচত আছে ৰঞ্জন গগৈ ছাৰ ডাইচত নাহিলে আমি মাতিছিলোঁ তেওঁ মানে তলতে বহি থাকিলে সেইবিলাক স্মৃতি আৰু যিয়ে নহওক সেই সময়ত বৰ্তমান এতিয়া শিক্ষাৰ নেকি আমাৰ ৰমেশ কুমাৰ জৈন তেওঁ কামৰূপৰ DC আছিলে তেওঁ আছিলে চিফ জাষ্টিছৰ লগত গেষ্ট হিচাপে তেতিয়া তেওঁ এই মেমৰেণ্ডামখন পঢ়ি পেলাই তেওঁ ভাষণত মোৰ এতিয়াও মনত আছে তেওঁৰ যেতিয়া ভাষণ আহিলে কামৰূপ জিলাৰ মানে DC ছাৰৰ মানে ৰমেশ জৈন তেওঁ তেতিয়া সেই ভাষণত ক'লে
যে আজি আমি আশা ৰাখিছোঁ যে অনাৰেবল জাষ্টিছ চেলামেশ্বৰ ছাৰে আমাৰ ৰঙিয়াৰ ৰাইজক ফাষ্ট ট্ৰেক কোৰ্ট এটা আজি উপহাৰ দি যাব। তেওঁক মানে হেৰি কৰিলে, তাৰ সেই তেওঁৰ ভাষণৰ পিছতে চেলামেশ্বৰৰ মানে ভাষণ আৰম্ভ হ'ল আৰু তেওঁ সেই বস্তুটোকে হেৰি কৰি আমাৰ মেমৰেণ্ডামখনক মানে সন্মান জনায় আৰু সেইদিনা বহুত মানুহ হৈছিলে কাৰণ জুডিচিয়েল বিল্ডিং ইনেগৰেট হৈছে, গণ্যমান্য ৰঙিয়াৰ যিখিনি নাগৰিক আছিলে, গতিকে তেওঁ মানে ক'লে কি যে মই এই ৰঙিয়া নাগৰিকখিনিৰ মানে হেৰিৰ মানে জুডিচিয়েল নেচেচিটিখিনি চাই পেলাই মই এইটো ফাষ্ট ট্ৰেক কোৰ্টটো ঘোষণা কৰিলোঁ। সেই তেতিয়াৰ পৰা 2008ৰ পৰা তেওঁ ঘোষণা কৰাৰ পিছৰ পৰা এতিয়ালৈকে ৰঙিয়াৰ ফাষ্ট ট্ৰেক কোৰ্টটো নাই আজিকালি বাৰু, আজিকালি এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজ হ'ল। এই যিখিনি আমাৰ ৰঙিয়াৰ ৰাইজক আমি জুডিচিয়াৰী দিশত এটা আমি মানে ডাঙৰ এটা অৱদান দিয়া বুলি মই অনুভৱ কৰোঁ। লাগিলে আৰু এই কথাখিনি জানিব পাৰে আচলতে এতিয়া যিসকল অধিবক্তা এতিয়া যোগ দিছে ৰঙিয়া উকিল খণ্ডত কনিষ্ঠ অধিবক্তাসকলে যাতে এইখিনি কথা অলপ জানিব পাৰে, নহয় জানো? গতিকে এই কাৰণে আপোনাক নিমন্ত্ৰণ কৰা হৈছে। মই অনামিকা ডেকাৰ ওচৰলৈ আহিছোঁ। অনামিকা ডেকাৰ মই বিষয়ে জানিলোঁ যে সংগীত তুমি ভাল পোৱা, অধিবক্তা হিচাপে তোমাৰ এনে লক্ষ্যটো কি আছিলে? তোমাৰ মোক লক্ষ্যটোৰ কথা নকলা, কি আছিলে? মানুহৰ জীৱনত এটি লক্ষ্য থাকে, লক্ষ্য ভালকে গানত আগবাঢ়ি যোৱা আছিলে, কিন্তু নহ'লেগৈ। পিছত তুমি অধিবক্তা হিচাপে, এতিয়া অধিবক্তা হিচাপে সুখী নে? এতিয়া সুখী মই। অধিবক্তা হিচাপে হয়, এতিয়া সুখী। এতিয়া ছাৰসকলে দেখুৱাই দিয়া ভালকে আগবাঢ়ি যাব পাৰোঁ। হয়, আশীৰ্বাদ দিছে। গতিকে সেইটোৱে। গতিকে অনামিকা ডেকাৰ কণ্ঠত আচলতে অনামিকা ডেকাৰ আজি কণ্ঠ আমি খুবেই আপ্লুত হওঁ। আজি আৰু আপুনি আজি বহুত দিনৰ পৰা আমি প্ৰগ্ৰেমটো প্ৰগ্ৰেম কৰা কৰাৰ আছিলে, কথা আছিলে। তাৰপিছত বিভিন্ন কাৰণতে পিছ পেলাইছে আৰু আচলতে কি, যিহেতু তুমি এগৰাকী অধিবক্তা, মকিব তালুকদাৰ, গতিকে অধিবক্তাই গোটেই দিনটো কোৰ্টতে দিব লগা হয়। আৰু আজিও এই দুদিনমানৰ পৰা মোৰো ইমান গাটো ঠিক নহয়, যিহেতু তথাপিও আমি এটা চিডিউল চেট কৰা আছিলে, সেইকাৰণে মই মানে সেই কৰিব পৰা মানে পিছুৱাব খোজা খুবেই নাছিলোঁ ভাল আজি। লাগিছে। আজি অন্ততঃ সেইকাৰণে আজি আহিছোঁ। কিবা মানে প্ৰব্লেম হ'লেও আৰু একো নাই, একো নাই, আমি জাষ্ট কথা আৰু পাতিম আৰু হয় যিহেতু কথা বাৰ্তা এইটো অনুষ্ঠান, হয় গতিকে মই অনামিকা ডেকাৰ কণ্ঠত আন এটি গীত শুনিব খুজিছোঁ। হয়, মই এবাৰ গাবলৈ চেষ্টা কৰিছোঁ পাপনৰ তোমাৰ কথা ভাবিলে জানো। তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে, ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকত নেলাগে আহিবলে, সপোনত আহা এবাৰ কাষৰলে, তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে, এটি বেলি ফুটে কানে কানে মোক ক'লে, তুমি মই একেটি হোৱাৰে, সেই বেলি ফুটে উৰে নিশামুকাহি, জোকালে জুৰুলা কৰিলে, ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকত নেলাগে আহিবলে, সপোনত আহা এবাৰ কাষৰলে, তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে। বহুত ভাল লাগিলে, ইমান সুন্দৰ আছে পাপনৰ এটি জনপ্ৰিয় গীত। মই এটি অনুষ্ঠান, ৰঙিয়া উকিল সন্থাৰ এটি অনুষ্ঠানত মই দৰ্শক হিচাপে উপস্থিত আছিলোঁ। অনুষ্ঠানটিত অনামিকা ডেকাই খৰা পাতে পাতে গীতটি গাইছিল। মই সেই অনুষ্ঠানটিত এগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত আছিল। তেখেত অপূৰ্ব কুমাৰ শৰ্মা হয়, ছাৰ, চেয়াৰমেন। তেওঁ ইমানেই বিমুগ্ধ হৈ গ'ল, তেওঁ ভাষণত ক'লে যে
এগৰাকী অধিবক্তাৰ কণ্ঠত সৰা পাতে পাতে শুনি মই খুবেই আপ্লুত হৈ পৰিছোঁ। আৰু আচলতে আমাৰ ইমান ৰিহাৰ্চেল কৰা সময় নাথাকে, পোৱা নাযায় নাযায়। সেই তেতিয়া যেতিয়া এনেকুৱা ধৰণৰ ব্যক্তিৰ মুখৰ পৰা যেতিয়া এনেকুৱা ধৰণৰ কথা শুনা বা এনেকুৱা ধৰণৰ আশীৰ্বাদ পোৱা, মৰম পোৱা, কেনেকুৱা লাগে? বহুত বহুত সেইদিনা বহুত কেনেকুৱা বেছি ভাল লাগিছে? লাগে। সেইদিনাখনে আৰু বেছি ভাল লাগিছে যে তেখেতে মানে এনেকুৱাকৈ শুনিছে, মানে ইমান মনোমুগ্ধ হৈ পেলাই মন কৰি পেলাই শুনিছে। আৰু তেখেতৰ ৱাইফো আছিলে পৰিৱেশটো সেইদিনাখনে। বেলেগ হৈ গৈছিল। হয়, আৰু তেখেতৰ ৱাইফো আছিলে। এই ৱাইফে মানে পিছত আৰু আকৌ ছাৰে পিছত মাতি নি পেলাই কৈছে তুমি ইমান ধুনীয়াকৈ গাইছা। মানে মই কৈছোঁ নে এনেই গাই দিলোঁ আৰু ইমান প্ৰেক্টিচ কৰা আমাৰ নহয়, সময়ো নাথাকে। তথাপি গাই ভাল পাওঁ কাৰণে সেইদিনাখনে গালোঁ। চাগে ভাল পালে আৰু সেই তেখেতসকলে। গীতটি যেন গায়ত্ৰী হাজৰিকাৰহে কণ্ঠত আমি শুনি আছো। মই মানে এনেকুৱা লাগিছে ধন্যবাদ ধন্যবাদ। অনুষ্ঠানটি মই তেতিয়াই মই অনামিকাক কৈছিলোঁ যে অনামিকা তোমাৰ হয়, আমি এটা প্ৰগ্ৰেম কৰিম। অনুষ্ঠান এটি কৰিম। গতিকে মই আজি দৰ্শকসকলক ক'বলৈ পাই খুবেই সুখী হৈছোঁ। অনুষ্ঠানটিত মই আছিলোঁ আৰু আমি যিহেতু ভ্ৰমি ফুৰোঁ, আমি সাংবাদিকসকল যিহেতু ভ্ৰমি ফুৰোঁ আৰু আমি প্ৰতিভা বিচাৰি ফুৰোঁ, গতিকে প্ৰতিভাৰ সন্ধানত থাকোঁ। গতিকে এটি উজ্জ্বল প্ৰতিভা ৰঙিয়া উকিল সন্থাৰ। মকিব তালুকদাৰ দেৱক সুধিছোঁ অনামিকা সম্পৰ্কত অলপ জানিব, আপুনি কি ক'ব? বিভিন্ন অনামিকা অনুষ্ঠানত অনামিকা সম্পৰ্কত জড়িত মই থাকে। কি ক'ম, তেওঁ নিজেই জানে। হয়, মই হয়। মই আপুনি যথেষ্ট মই অনুপ্ৰেৰণা এনকাৰেজ কৰি থাকোঁ। হয়। মই এনকাৰেজ কৰি থাকোঁ। আজি ইয়াত অহাৰ আগতে মাজতে প্ৰগ্ৰেম কৰিছিলে, মই যে বৰ সুন্দৰ হৈছে। আৰু মই তোমাকো কৈছোঁ যে অনামিকাক নিব লাগে। হয়, হয়। ছাৰে কৈ মই থাকে। কৈ আছোঁ ষ্টুডিঅ'ত হয়, অনামিকাক হয়, নিব লাগে। গতিকে আৰু যিটো প্ৰতিভা, আমিতো এডভকেটেটো আৰু কেছৰ মাজত এটা যন্ত্ৰৰ নিচিনাকৈ যন্ত্ৰৰ ব্যস্ত। নিচিনা হয়। তাৰ মাজেৰে সংগীত চৰ্চা কৰাটো আমাৰ কাৰণে এটা মানে কি বুলি ক'ম, বহুত মানে কঠিন কাম। তাৰ মাজেৰে যে এইখিনি মানে তেওঁ জীয়াই ৰাখিছে, গতিকে এইটোৰ কাৰণে আৰু বৰ ৰঙিয়া মানে উকিল সন্থাকো এটি তেনেকুৱা কথাত ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ সেনেকুৱা আৰু এটি কথাত মই ধন্যবাদ দিওঁ, প্ৰতিটো অনুষ্ঠান তেওঁলোকে পাতে। জুবিন গাৰ্গৰ যে বিয়োগৰ সময়তো জুবিন গাৰ্গ শ্ৰদ্ধা বা বিষ্ণু ৰাভা আমাৰ এনেকুৱা ধৰণৰ হয়, তেখেতসকলে বাট যিকোনো অনুষ্ঠানত যে আমাক এনেকৈ ৰবীন্দ্ৰ আগভাগ সংগীত, ল'বলৈ এটা সুযোগ এটা দিয়ে। সুযোগ এটি দিয়ে। হয়, সুযোগ এটি দিয়ে। আমি আমাৰ নিজৰ প্ৰতিভাখিনি বিকাশ কৰিব পাৰোঁ। আমাৰ ভাল লগাখিনি গতিকে কৰিব আমাৰ কাৰণে সময় ভাগৰবোৰ লাগে। নিমিষতে আমাৰ দেহাত হয়, পৰি হয়। যায়। মানে এনেকৈ ইমান কাম চামৰ মাজত, ইমান টেনশ্যনৰ মাজত থাকি পেলাই যেতিয়া অকণমান সময় এনেকৈ ৰিলেক্স ফিল কৰোঁ আচলতে আমি এনেকুৱা এটা পৰিৱেশ এটা পালে। আৰু সেই চিগতে মানে আমি আমাৰ বাৰৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট মুখ্য সকলোকে ধন্যবাদ এটা দিবলৈ বিচাৰিছোঁ। আৰু ধন্যবাদ মকিব এটা তালুকদাৰ অকল অধিবক্তাই নহয়, বিভিন্ন কাম কাজৰ লগত জড়িত। তেওঁ ক'লে ৰঙিয়া উকিল সন্থাৰ ভৱন নিৰ্মাণৰ ক্ষেত্ৰত কিমান কি কৰিবলগীয়া তেওঁ জড়িত হৈ আছিলে ক'লে। তেওঁ কিন্তু এগৰাকী সাংস্কৃতিক মনৰ অধিকাৰী। তেওঁ গীত গায়। এগৰাকী সংগীত ভাল পোৱা ব্যক্তি, সংগীত ভাল পোৱা এগৰাকী ব্যক্তি। আচলতে মানুহৰ হৃদয়ত সংগীত যেতিয়া থাকে, গতিকে সেই মানুহজনৰ আজীৱন সতেজ হৈ থাকে। আজি মকিব তালুকদাৰ দেৱ সজীৱ হৈ থকাৰ গুৰিতে হ'ল তেওঁ সংগীতক বেলেগ ধৰণে ভাল পায় আৰু সংগীত ভাল পোৱা ব্যক্তিৰ কাষ চাপে। আৰু অনামিকা ডেকাহঁতৰ দৰে শিল্পীক তেওঁ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অনুপ্ৰেৰণা যোগায়, আশীৰ্বাদ দিয়ে। গতিকে মকিব তালুকদাৰ দেৱৰ কণ্ঠত এটি গীত শুনিব খুজিছোঁ। আৰু মকিব তালুকদাৰ দেৱে খগেন মহন্তদেৱৰ গীত খুব সুন্দৰকৈ গায়, অনুষ্ঠানসমূহতো দেখিছোঁ। গতিকে এটি গীত মই তেখেতক মই নিজে অনুৰোধ কৰিছোঁ, কাউৰী পৰে। কাউৰী পৰে গীতটি তেওঁ গায়। আৰু মোৰ ফালৰ পৰা অনুৰোধ, তেখেতে যদি মোৰ এই অনুৰোধটি ৰক্ষা কৰে। আচলতে কি, মই কোনো শিল্পীও নহয় বা তেনেকুৱা শিল্পী মন হেৰিও আছে। নহয়। মানে কি, মানে হবি বুলি ক'লে মই সংগীতটো ভাল পাওঁ। হয়, হয়। মানে আগতে ধৰক বাথৰুম ছিংগাৰ বুলি ক'লেও হেৰি নহ'ব। গতিকে তেনেকুৱা আৰু হয়। ঠিক আৰু মানে কোন শ্ৰেণীৰ গায়কত পৰোঁ সেইটোও নাজানো। নহয়, আপুনি জাষ্ট সংগীত মানে এটা এনজয় কৰা যায় হয়, আৰু। হয়, হয়। এতিয়া যাই হওক, আজিৰ এই সুন্দৰ অনুষ্ঠানটিত আমাৰ ভাতৃসম ধীৰাজ ডেকাই যিটো আজি অনুষ্ঠানটোত আমাক মাতি আনিছে, গতিকে এই অনুষ্ঠানৰ জৰিয়তে আজি শ্ৰোতা দৰ্শকৰ আগত অকণমান গুণগুণাই দিয়াৰ যি সুবিধা হয়, পাইছোঁ, হয়। তাৰ কাৰণে মই পুনৰবাৰ মানে ধীৰাজ হয়, ডেকাক হয়। মই শুভেচ্ছা যাচিছোঁ। মই চেষ্টা কৰিছোঁ, খগেন মহন্তই হয়। গতিকে আৰু এতিয়াতো আজিৰ নতুন প্ৰজন্মই সংগীতৰ ক্ষেত্ৰত যিমানখিনি ধুনীয়াকৈ আগবাঢ়িছে, তাৰে তুলনাটো আমাৰ মন নহয়।
গতিকে ভুল ত্ৰুটি হয়তো হ'ব একো পাৰে নাই হয় হয় গতিকে তাৰ কাৰণে ক্ষমা বিচাৰি মই চেষ্টাহে কৰিছোঁ কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে ডুম ডুম ডবাতে কোনে কোব মাৰে আহাৰৰ ডাৱৰৰ আৰে আৰে ও জেউতিটোলৈ মোৰ মনত পৰে ও জেউতিটোলৈ মোৰ মনত পৰে এই কাউৰী পৰে পাখিত লগাই পাখি উৰে বগ জাকি মাৰি উৰে উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো ও জেউতি তোৰ কাষলৈ উৰা মাৰে এই কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে ডুম ডুম ডবাতে কোনে কোব মাৰে আহাৰৰ ডাৱৰৰ আৰে আৰে ও জেউতিটোলৈ মোৰ মনত পৰে ও জেউতিটোলৈ মোৰ মনত পৰে এই কাউৰী পৰে ও পথাৰত যদিহে উঠিছে ঢল হেৰুৱাই নিদিবি মনৰে বল ৰাইজে মাৰিব ওখকৈ ভেটা ঢলে এৰি যাব পলসৰ এঠা ৰাইজে মাৰিব ওখকৈ ভেটা ঢলে এৰি যাব পলসৰ এঠা বাৰিষা আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোৰ মন কাৰে এই কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে ডুম ডুম ডবাতে কোনে কোব মাৰে আহাৰৰ ডাৱৰৰ আৰে আৰে ও জেউতিটোলৈ মোৰ মনত পৰে ও জেউতিটোলৈ মোৰ মনত পৰে চকুৰে নেদেখা দূৰণিতে আছোহি পিয়নৰ চাকৰিতে চকুৰে নেদেখা দূৰণিতে আছোহি পিয়নৰ চাকৰিতে কোমল ধানৰ কঠীয়া পৰালি নে নাই বকুল বৰাৰ গোছ ললি নে নাই মন মোৰ উচ পিচ কৰে কাউৰী পৰে চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কৰিয়াও মোৰ হে চেনেহীয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কৰিয়াও মোৰ হে চেনেহীয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ যোৱা বেলি আঘোণতে জেউতিৰে কোলাতে এৰি অহা পোনাটিৰ ঠুনুক থানাক মাতি খুনুক ভানাক উটি আহে দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি অবুজ চকুলো মোৰ খৰে খৰে অবুজ চকুলো মোৰ খৰে খৰে কাউৰী পৰে জেউতিও পোনাটিও
জানে চাগে ধন্যবাদ। বাপৰে আচৰিত হৈ গৈছো। কোনে আপুনি কৈছে যে মই বাথৰুম ছিংগাৰ, কোনে ক'ব নহয় জানো অনামিকা? গতিকে এটা সময়ত মকিব তালুকদাৰ দেৱে সংগীতেৰে মানুহৰ হৃদয়ত এক সুকীয়া আসন দখল কৰিছিল। আজিও এই বয়সতো খগেন মহন্তদেৱৰ এই যে ৰাগ, শেষৰ ৰাগটো, শেষৰ যিখিনি জেউতিও, সেইখিনি গোৱাটো মানে যথেষ্ট মানে কঠিন সেইখিনি। আৰু খগেন মহন্তদেৱ যেতিয়া অসুস্থ হৈ পৰিছিল, সেইখিনি গাবলৈ তেওঁ অলপ ভয় কৰিছিল। তথাপিও ৰাইজৰ মৰমৰ অনুগ্ৰহত আৰু আচৰিত কথা খগেন মহন্তদেৱৰ গীতসমূহত আপুনি লক্ষ্য কৰিছেনে, তেওঁৰ উচ্চাৰণ নহয় জানো, তেওঁৰ যিটো উচ্চাৰণ আৰু তেওঁৰ যিটো কণ্ঠ, এই মোৰ শেষ গান বিষ্ণুৰাভাৰ গীতটি তেওঁ ইমান সুন্দৰ জীৱন, বহুত ভাল লাগিলে। মই একেবাৰে চমুকৈ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। আপুনি অকল সম্পাদকৰ কথাখিনি ক'লে, সভাপতি পদত থাকিও আপুনি যথেষ্টখিনি অৱদান আগবঢ়াইছে। একেবাৰে আমি অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। মই অনামিকা ডেকাৰ ওচৰলৈ আহিছোঁ। অনামিকা, আজি অনুষ্ঠানটিত উপস্থিত হৈ কেনেকুৱা অনুভৱ? প্ৰথমতে আপোনাক বহুত 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 ধন্যবাদ, এনেকৈ মাতি আনি আমাক কথা অলপ কোৱাৰ বাবে, আমাৰ মনৰ কথা জানিব তোমাকো পৰা কাৰণে। ধন্যবাদ জনাইছো। কিয়? কাৰণ কিয় তুমি আজি কেইবাদিনো ধৰি অসুস্থ হৈ আছিলা, গতিকে তোমাৰ মই আচলতে আহিব পৰা অৱস্থাতে নাছিলোঁ, আহিব পৰা তথাপি অৱস্থাত আছিলা। অহাৰ বহুত ইচ্ছা, হেঁপাহ। তো আপোনাৰ অনুৰোধটো মানে পেলাব, হয়, আপোনাৰ আহ্বানক মানে নেওচাৰিব নোৱাৰিলোঁ মই। মই যাব লাগিব। তো আহি পেলাই বহুত বেছি ভাল লাগিলে আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ছাৰকো ধন্যবাদ জনাইছোঁ আপোনাক, আৰু আমাৰ ৰঙিয়া বাৰ এছ'চিয়েশ্যনক গোটেইখিনিকে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ কাৰণেই মই আজি আপোনালোকৰ ওচৰত এনেকৈ অকণমান গাবলৈ পাৰিছোঁ, মোৰ মনৰ কথাখিনি ক'ব পাৰিছোঁ। তাৰ কাৰণে সকলোকে ধন্যবাদ। গতিকে বহুত ভাল লাগিলে তোমাৰ যিখিনি অনুভৱ, আচলতে তুমি এইদৰে আগবাঢ়ি যোৱা। মই আপোনাৰ ওচৰলৈ আহিছোঁ, গতিকে আপোনাৰ আন মাতিম, কাৰণ কিয় এনেকুৱা কথাৰ ভঁৰাল আপোনাৰ মানে ইমান শেষে নহয় ইতিহাস একেদিনাই। জড়িত হৈ আছে ৰঙিয়া উকিল সন্থাত। 7 দিন 7 ৰাতি ক'লেও শেষ নহয়। আন এদিন আমি এটা আকৌ মাতিম, শ্ব' এটা কৰিব লাগিব, আৰু ৰঙিয়া উকিল সন্থাৰ বিষয়ে জানিব লগা বহু কথা আছে। একেবাৰে চমুকৈ জানিব বিচাৰিছোঁ অনুভৱটি, আৰু সভাপতি পদত আপুনি অধিষ্ঠিত হৈ সভাপতি হৈছিলে আপুনি কেইবাবাৰো, গতিকে অনুভৱটি জানিব বিচাৰিছোঁ। আমি তেনেকৈ থাকি পেলাই আমি নতুন বিল্ডিঙত আহিলোঁ ৰঙিয়াত, 2008 আহিলোঁ। তাৰপিছত 2012 চনত মই প্ৰথমবাৰৰ বাবে ৰঙিয়া উকিল সন্থাৰ সভাপতি হ'লোঁ। আৰু সেই সভাপতি হওঁতেই আপোনালোকে নিশ্চয় জানে, আমাৰ সদৌ অসম উকিল সন্থা, আমি সদৌ অসম উকিল সন্থাৰ লগত সক্ৰিয়ভাৱে জড়িত। মই 2008 চনত মাৰ্ঘেৰিটা অধিৱেশনত মই অৰ্গেনাইজিং ছেক্ৰেটেৰী হিচাপে মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছত সৌভাগ্য হৈছিলে। তাৰপিছত 2012 চনত যেতিয়া আমি সভাপতি হ'লোঁ, তেতিয়া মানে এই আলাৰ পৰা জোৰ দিলে যে মুকিব যিহেতু এইবাৰ সভাপতি হৈছে, মই ইয়াতে এক্সিকিউটিভ এখন দিব লাগে। সেইটো 2012 চনত আমি এটা মানে ঐতিহ্যপূৰ্ণ সময়। তেতিয়া 12 চনত আমি সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সমিতিৰ আমি সভা পাতিছিলোঁ। তাত সভাপতিত্ব কৰিছিলে আমাৰ প্ৰয়াত নিলয় দত্ত ছাৰে। তাৰপিছত আমাৰ শৈলেন দাস ডাঙৰীয়া, বৰ্তমান এতিয়া সদৌ অসম উকিল সন্থাৰ প্ৰেছিডেণ্ট হয়, তেওঁ তেতিয়া সম্পাদক আছিলে। তো গতিকে সেয়া এটা সুন্দৰ মুহূৰ্ত হৈছিলে, মানে মিটিংখন। গতিকে গোটেই অসমৰ উকিলেৰে ভৰি পৰিছিলে, এটা বেলেগ স্মৃতি আছিলে। তাৰপিছতে মই সভাপতি হৈ পেলাই, তাৰপিছত আমাৰ আছিলে, বিশেষকৈ আমাৰ যিহেতু আমি এতিয়া বহোঁ, নিশ্চয় আমাৰ ধীৰাজে দেখিছে বাৰ, সেই বাৰখনৰ তাৰমানে কি আছিলে, আমাৰ নিজৰ নহয়, মাটি নাছিলে। সেই তাতে 10 লেচা মাটি আছে। সেই 10 লেচা মাটিটো আমি হাইকোৰ্টৰ মই হ'বৰ সময়ত মানে জৰিয়তে আমি সেইটো মানে কি আমাৰ এটা পাৰ্মানেণ্ট আমাৰ নিচিনা মানে দখলৰ দৰে আমি এইটো ব্যৱহাৰ কৰিলোঁ আৰু কৰি আছোঁ। তাৰপিছতে বাৰ নিৰ্মাণৰ ক্ষেত্ৰত তাৰপিছত দেখিলোঁ যে লাগে, তাতে মই তেতিয়া 2012ত হ'লোঁ ন। তাৰপিছত 2018ত আকৌ মই হ'লোঁ ছেকেণ্ড টাইম। এই ছেকেণ্ড টাইম হওঁতে মই চিন্তা কৰিলোঁ যে এইটো তেতিয়া আছাম টাইপৰ ঘৰ আছিলে,
একেবাৰে তথৈৰ অৱস্থা গতিকে এনেকৈতো নহ'ব ভৱিষ্যত জেনেৰেল কাৰণে মই চিন্তা কৰিলে নাই ঘৰ নিৰ্মাণ কৰিব লাগিব এইটোৰ কাৰণে মানে আমি চেষ্টা কৰিলোঁ আৰু কৰি তাৰপিছত মই আকৌ 2022ত সভাপতি হ'লোঁ থাৰ্ড টাইম তেতিয়া আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক আমি ডাইৰেক্ট লগ কৰিলোঁ কৰি পেলাই ৰঙিয়া মহকুমা পৰিষদৰ জৰিয়তে আমি এটা চেনেল কৰি লৈ পেলাই আমি তাতে 16 লাখ টকা আমি পোনপ্ৰথমবাৰৰ কাৰণে মোৰ দিনতে আমি চেংচন কৰি আনিলোঁ পিছৰ পৰ্যায়ত আকৌ আমাৰ কমিটি বদলিলে কিন্তু সেই চেংচনৰ জৰিয়তে আমাৰ গোপাল কাকতি আছিলে প্ৰেছিডেণ্ট আৰু কোনোবা আছিল মই পাহৰিলোঁ তেওঁলোকে আকৌ এইটো নিৰ্মাণ কাৰ্যখিনি কৰিলে কিন্তু এই যিটো অনুদান সেই অনুদানৰ ক্ষেত্ৰত বিশেষকৈ মই মুখ্য ভূমিকা লৈছিলোঁ যাৰ কাৰণে আজি ধীৰাজ ডেকাই তাত যিটো বিল্ডিং আছে দেখিছে এইটো হৈছে এইখিনি কথা আৰু বহুত কথা আছে মানে সেইকাৰণে আজি ৰঙিয়া শেষ নহয় আৰু যি ইতিহাস সেই ইতিহাসৰ এগৰাকী সাক্ষী মই সেইকাৰণে মাতিছোঁ তেওঁৰ যাতে অনামিকা ডেকা আমাৰ দৰে ব্যক্তিসকলে যাতে আমি কিছু জানিব পাৰোঁ আজি আপোনাৰ মুখেৰে বহু কথা জানিব পাৰিব গতিকে অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত আমি উপনীত হৈছোঁ গতিকে অনামিকা ডেকাৰ কণ্ঠত এটিকলি শুনিব খুজিছোঁ মই এটি পুৰণি গীত নমিতা ভট্টাচাৰ্য বাইদেউ অ লা 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 অ লা 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 আলি থাকি পৰশালি কি অগা দেৱা কৰশালি কি তই জানো মোৰ বেথা মনৰ সাঁচতীয়া কথা কিহতে ৰাখিছোঁ ঢাকি অ আলি থাকি পৰশালি কি অগা দেৱা কৰশালি কি তই জানো মোৰ বেথা মনৰ সাঁচতীয়া কথা কিহতে ৰাখিছোঁ ঢাকি বালাগিলে চালৰিলে ধাননি লাহতে হালে জালে বালাগিলে চালৰিলে ধাননি লাহতে হালে জালে ৰূপালী ৰূপহী কহুৱা বননি ৰ'দতীৰে বিৰাই জ্বলে কোনে জ্বলাবহি মোৰ হিয়াৰে ফুলৰে চাকি অ আলি থাকি পৰশালি কি অগা দেৱা কৰশালি কি তই জানো মোৰ বেথা মনৰ সাঁচতীয়া কথা কিহতে ৰাখিছোঁ ঢাকি আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰ ধন্যবাদ নমস্কাৰ